চতিয়াত সাধাৰণ গোপালকৰ হাহাকাৰ পোৱালি মৰিলে দুটা হৈছিলে অচিন ৰোগত আক্ৰান্ত গোধন চতিয়াৰ মালৰ গাঁৱৰ সাধাৰণ গোপালকৰ মাজত হাহাকাৰময় পৰিস্থিতি ইটোৰ পাছত সিটো গোধনৰ মৃত্যু হৈছে নতুবা আক্ৰান্ত হৈছে অচিন ৰোগত পথাৰত মুকলি মনেৰে ঘাঁহ খাই থকা গৰু হঠাতে পাছফালৰ ভৰি দুখন খোজকাঢ়িব নোৱাৰা হৈ পৰে আৰু জ্বৰ উঠি ঢলি পৰে এই ৰোগ গাই গৰু আৰু সৰু সৰু পোৱালীক বেছিকৈ আক্ৰমণ কৰা দেখা গৈছে চতিয়াৰ মালৰ গাঁৱত বিগত দুটা দিনত 5টাকৈ গোধনৰ মৃত্যু হৈছে আৰু বহু গোধন এই ৰোগত আক্ৰান্ত হৈ আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন সংগঠনে গৌমাতা সুৰক্ষাৰ বাবে ভিন্ন সময়ত সৰব হৈ পৰা দেখা যায় যদিও আজি তিলতিলকৈ চকুৰ আগত বিনা চিকিৎসাই গৌমাতাৰ মৃত্যু হৈছে বহু গোধনে মৃত্যুৰ সৈতে যুঁজ কৰি আছে কিন্তু কাণহাৰ নাই দল সংগঠন কিংবা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এই পৰিস্থিতিত হাহাকাৰ লাগিছে সাধাৰণ গোপালকসকলৰ অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে যদি এই বিষয়টো গুৰুত্ব আৰোপ নকৰে বিভিন্ন গাঁৱত উদং হৈ পৰিব গোধন পাঠক কিছুমান দল সংগঠনৰ বাবে শ্লোগান হৈ পৰিব গৌমাতা সুৰক্ষা দিয়ক বিষয়াক জনাওঁ যে বৰ্তমান মালৰ গাঁৱত আমি ডক্টৰৰ মতে বুজিব পাৰিছোঁ এইটো কি জহৰ বেমাৰ বুলি কৈছে এই বেমাৰটোত প্ৰায় গৰুবোৰ পৰিছে আৰু মৰিছে ক্ষিৰতী গাড়ী কেইবাজনীও মৰা ইতিমধ্যে আমি গম পাইছোঁ মালৰ গাঁৱত আৰু তাৎক্ষণিকভাৱে ইয়াৰ যদি আপোনালোকে ব্যৱস্থা নকৰে তেতিয়াহ'লে গোটেই গৰুবোৰ শেষ হৈ যোৱাৰ এটা আশংকাই দেখা দিছে গতিকে অনতিপলমে ইয়াৰ এটা সুব্যৱস্থা কৰিলে আমাৰ উপকৃত হ'ব বুলি আমি কৃষক শ্ৰেণীয়ে ভাবিছোঁ গতিকে আপোনালোকে ইয়াৰ তৎকালীন এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গৰু সৰু পোৱালিটো ট্ৰিটমেণ্ট কৰিলোঁ তাক ভাল হ'ল তাৰপিছত কালি আকৌ যোৱাকালি গাইজনী অকণমান জলকা লৈ আছে দেখুৱালোঁ বেজী এটা মাৰিলে তাৰপিছৰ পৰা ভৰিটো ফুলি আৰু একদম হেৰি হৈ আছে মানে কি গৰু পোৱালিটো প্ৰথম ঠেংটো লেঙেৰা হৈ যায় ঠেংটো লেঙেৰা হয় ঘাঁহ চাহ নাখায় ন ঘাঁহ চাহ নাখায় মানে পোৱালিটো এতিয়া মোটামুটি ভাল হৈছে পোৱালিটো ভাল হ'ল এটা পোৱালি মৰিলে দুটা হৈছিলে মানে এটা পোৱালি মৰিলে এটা পোৱালি ভাল হ'ল আৰু এজনী গাইজনী হৈয়ে আছে সেয়া গাইজনী মানে একে অৱস্থা বেয়া গাইজনী নদুৱাৰৰ পৰা শিবু মজুমদাৰ ৰিপৰ্ট সংবাদ লহৰ